বন্ধন বেংকে আশাৰ ৰেঙনি কঢ়িয়াই আনিছে বহুজনলৈ বন্ধন বেংকৰ চিঠিলা শাখাৰ পৰা ঋণ লৈ স্বাৱলম্বী হৈছে বহুজন বন্ধন বেংক চিঠিলা শাখা হৈ পৰিছে বহুজনৰ বাবে বিপদৰ বন্ধু বন্ধন বেংকে ৰঙীন কৰি তুলিছে বহুজনৰ জীৱন বহুজনৰ সপোন বাস্তৱায়িত কৰি তুলিছে বন্ধনে বন্ধন বেংক চিঠিলা শাখা হৈ পৰিছে বহুজনৰ বাবে বিপদৰ বন্ধু বন্ধন বেংক এতিয়া হৈ পৰিছে বহু নিবনুৱাৰ আশা ভৰসাৰ একমাত্ৰ থল বন্ধন বেংকৰ ঋণ লৈ নিজৰ সপোন বাস্তৱায়িত কৰিছে বহুজনে হয় দেখিবলৈ পোৱা গৈছে কোকৰাঝাৰ জিলাৰ চিঠিলা অঞ্চলত বন্ধন বেংক হৈছে দৰিদ্ৰৰ বন্ধু আৰু যিসকল ব্যৱসায়ী আৰ্থিক অনাটনত ভুগিছে তেওঁলোকে কিন্তু আজিৰ দিনত বন্ধন বেংকৰ লোন লৈ নিজে স্বাৱলম্বী হোৱাৰ লগতে দোকানত ৰাখিছে ৩-৪জনকৈ কৰ্মচাৰী নিজে স্বাৱলম্বী হোৱাৰ লগতে কিন্তু ৪-৫টাকৈ যুৱকক তেওঁলোকে দিছে কৰ্মসংস্থাপন কোনোৱে যদি ব্যৱসায় সম্প্ৰসাৰণৰ বাবে ঋণ লৈছে আন কোনোজনে ব্যৱসায়ৰ সমান্তৰালকৈ আন দৈনন্দিন প্ৰয়োজনতো বন্ধন বেংক চিঠিলা শাখাৰ পৰা ঋণ লৈ নিজ সপোন সাকাৰ কৰিছে প্ৰথমতে মই কিবা ললো 2 লাখ তাৰ পিছত লোৱা হ'ল 3 লাখ তাৰ পিছত 5 লাখ এনেকৈ লৈ আছো আৰু মানে 3-4বাৰ হ'ল মই লোন লোৱা এনেকুৱা বন্ধনৰ পৰা আৰু মোৰ দোকানটোতো আকৌ ৰিটেইলে আমদানি কৰিছিলোঁ মই তাৰ পিছত বন্ধন হোৱাৰ পিছত মানে হোলচেলে হ'ল মোৰ লাহে লাহে এতিয়া মোৰ দোকানত 3-4টা এনেকুৱা মই মানে লৰাক মানে কাম কৰিব ৰাখিব পাৰছো আৰু প্ৰতিটো বিত্তীয় বৰ্ষত প্ৰায় 16 কোটিৰো অধিক টকাৰ লেনদেন হয় চিঠিলা শাখাত প্ৰায় 22 কোটিৰো অধিক ঋণপ্ৰাপ্ত গ্ৰাহক থকা বন্ধন বেংকৰ চিঠিলা শাখা এতিয়া হৈ পৰিছে সকলোৰে বাবে বিপদৰ বন্ধু আগত মানে ছোট মোটো দোকান এটা কৰিছিলো ফল পাকৰৰ কৰিছিলো ইয়াতে কৰিছিলো আগত সৰু আছিল এইবিলাক নাছিল আৰু আস্তে আস্তে মানে 40,000 টাকা প্ৰথমত লোন লৈছিল লৈ পেলাই মানে প্ৰথমটো এই ফলমূল এইবিলাক উঠাইছিলো এইবিলাকতো মানে ইমান এইফালে মানুহ নাহে তাৰ পিছত লাহে লাহে অলপ গ্লোসাৰী উঠালো গ্লোসাৰী উঠানোর পিছত মানে বন্ধকটো আগতটো শেষ পালে তাৰ পিছত 60,000 টাকা ললো 60,000 টাকা লোৱাৰ পিছত আৰু অলপ ডাঙৰ কৰিলো আৰু ডাঙৰ কৰাৰ পিছত আৰু 1 বছৰ মান গল এইটো পৰিশোধ কৰিলো আৰু অলপ পিছত আৰু 85,000 তাৰ পরের বছৰ আৰু 85,000 টাকা তুলিলো 85,000 টাকাৰ পিছত এইটো পৰিশোধ কৰাৰ পিছত 1 লাখ টাকা পাৰ কৰিলো আৰু গুসাইগাঁৱৰ পৰা গোপাল চন্দ্ৰ ৰায়ৰ ৰিপোৰ্ট NKTV+